Nilanjanasamavasam Raviputra Jamagrajam Sayayangarvasanbhutam Tam Namami Sanischaram Om Oing Hing Ching Sanischarai Namaha Namaskar বন্ধুসকল মই ৰচনাস্ত শ্ৰৱলৈ সকলোকে স্বাগতম জনাইছো আজি মই কুম্ভ ৰাশিৰ বিষয়ে জন্মটো কেনে যাব সমকৈ আলোচনা কৰিম যেহেতু বহুত দিন ভিডিঅ' দিব সময় পোৱা নাই কুম্ভ ৰাশিৰ অধিপতি হৈছে শনি কুম্ভ ৰাশি যেহেতু শনিৰ চাৰিচতি আঢ়ৈ বছৰ 5 বছৰ হৈ গ'ল শনি যেহেতু প্ৰথম অৱস্থাত মূৰত থাকে তাৰপিছত হাৰ্টত থাকে তাৰপিছত ভৰিত থাকে বুলি কোৱা হয় এতিয়া শনি যেহেতু আপোনালোকৰ ভৰিত আছে গতিকে কুম্ভ ৰাশি জাতক-জাতিকাসকলৰ শনি বহুত শুভ নহয় যদিও কিছু ক্ষেত্ৰত অকণ শুভ ফল প্ৰদান কৰে তথাপিও কিন্তু ভৰি বিষ কঁকালৰ পৰা ভৰিলৈকে বিষ জিনজিনোৱা বা যিকোনো ক্ষেত্ৰত ভৰিত যেহেতু শনি বহি আছে যিকোনো সমস্যা হ'ব পাৰে আৰু কিছুমান কাম নোহোৱাকৈ ঘূৰি ফুৰা যেহেতু ভৰিৰ কষ্ট ঠিক তেনেকুৱা একো কাম নাই এনে ঘূৰি আছে কামবিলাক হোৱা নাই এনেকুৱা কিন্তু সমস্যাবিলাক হৈ থাকিব পাৰে কুম্ভ ৰাশিৰ ধনস্থানতে যেহেতু শনি বহি আছে টকা পইচাৰ ক্ষেত্ৰত আয় ইনকাম মাজে মাজে বৃদ্ধি হ'ব মাজে মাজে একদম কমি যাব গতিকে শনি আৰু ৰাহুযুক্ত শনি যেহেতু শনি পাপযুক্ত আছে ধনস্থানত গতিকে শনি বহুত শুভ নহয় পাৰিলে আপোনালোকে শনিবাৰে নিৰামিষ খাওক শনিবাৰে শনি মন্দিৰ দৰ্শন কৰক তেতিয়া ভাল ফল লাভ কৰিব তৃতীয়ত বহি আছে যেহেতু শুক্ৰ হৈছে চতুৰ্থপতি বন্ধুস্থানৰ অধিপতি তৃতীয়ত আছে শুক্ৰ বহুত শুভ নহয় তৃতীয় ষষ্ঠ একাদশত শুক্ৰ থাকিলে বহুত ভাল ফল প্ৰদান নকৰে আৰু শুক্ৰ হৈছে নৱম স্থানৰ অধিপতি ভাগ্যস্থানৰ অধিপতি হিচাপে ভাতৃস্থানত আছে কিন্তু ভাতৃস্থানত থকাৰ কাৰণে ভাতৃ কিন্তু অতি শুভ আপোনাৰ ফালৰ পৰা ভাতৃ ভগ্নী খুৰা ল'ৰা পেহী ল'ৰা এইবিলাক কিন্তু অতি শুভ যেহেতু অধিপতি শুক্ৰ গতিকে শুক্ৰ হিচাপত শুক্ৰ যেহেতু ভাতৃস্থানত বহি আছে আৰু বন্ধুৰ ফালৰ পৰা কিন্তু সহায় লাভ কৰা এটা চান্স আছে যিকোনো বন্ধুৰ পৰা যদি আমি চাওঁ চতুৰ্থত যেহেতু ৰবি আৰু বুধ আছে বুধাদিত্য যুগ এই বুধাদিত্য যুগৰ কাৰণেও আপোনাৰ সা সম্পত্তি আয় ইনকাম প্ৰাইমাৰী শিক্ষা এইবিলাক কিন্তু অতি শুভ যদি শুক্ৰ ঘৰত ৰবি বহি আছে শত্ৰু গৃহত তথাপি কিন্তু বুধাদিত্য যুগ এই যুগটোৰ কাৰণে হ'ব বহুতখিনি ভাল ফল লাভ কৰিব শুক্ৰৰ ক্ষেত্ৰতে হওক বা ৰবি বুধৰ ক্ষেত্ৰতে হওক গতিকে মাতৃৰ শুভ যিসকলৰ মাতৃৰ কিছু সৰুৰা বেমাৰ আজাৰ আছে তেওঁলোকৰ অতি শুভ ৰবি আৰু বুধৰ কাৰণে মাত্ৰ ৰবিৰ কাৰণে এলাৰ্জি এইবিলাক হ'ব পাৰে সৰু সুৰা গতিকে পঞ্চমত আছে বৃহস্পতি যিহেতু ত্ৰিকোণত আছে ত্ৰিকোণত থকাৰ কাৰণে বৃহস্পতিও অতি শুভ বৃহস্পতি বুধৰ ঘৰত আছে শত্ৰু গৃহত তথাপি কিন্তু বৃহস্পতিয়ে ভাল ফল প্ৰদান কৰিব উচ্চ শিক্ষা যিসকলে কৰি আছে যিসকলে আৰ্টছ পঢ়িব বা কমাৰ্চ পঢ়িব তেওঁলোকৰ কাৰণে অতি শুভ সাধাৰণ শিক্ষাৰ কাৰণে তেওঁলোকে কিন্তু সোনকালে এডমিশ্যন পাব বা সোনকালে আগবাঢ়িব পাৰিব যিসকলে এডমিশ্যন পোৱা নাই বা য'ত পঢ়িম বুলি ভাবি আছে মানে এডমিশ্যন পোৱা বা চান্স এটা পাব বৃহস্পতিৰ কাৰণে গুৰু বৃহস্পতি বহুত শুভ হৈ আছে আপোনালোকৰ ষষ্ঠত আছে মংগল তৃতীয় ষষ্ঠ একাদশত মংগল ৰাহু কেতু থাকিলে অতি শুভ কিন্তু মংগল বৰ্তমান নিজ হৈ আছে নিঃস্বস্থ সেইকাৰণে মংগলে বহুত ভাল ফল প্ৰদান কৰিব পৰা নাই আপোনালোকক গতিকে পাৰিলে মংগলৰ প্ৰতিকাৰ কৰিব কিন্তু জুন মাহৰ 8 তাৰিখৰ পৰা কিন্তু মংগল অতি শুভ হ'ব মংগলে কিন্তু জুন মাহৰ 8 তাৰিখৰ পৰা ভাল ফলে প্ৰদান কৰিব আপোনালোকক গতিকে মংগলৰ কাৰণে 8 তাৰিখলৈকে হনুমান চালিচা পাঠ কৰক বা হনুমানৰ মন্ত্ৰ জপ কৰক হনুমানক এবাৰ ভাবক ৰাতিপুৱা শুই উঠি হনুমানক ভাবিব তেতিয়া কিন্তু মংগল অতি শুভ ফল মংগলে ভাল ফল প্ৰদান কৰিব যদি চোৱা যায় বিবাহ ক্ষেত্ৰত বিবাহৰ অধিপতি হৈছে ৰবি গতিকে ৰবি আৰু শনিৰ শত্ৰু তথাপিও কিন্তু ৰবিয়ে ভাল ফল প্ৰদান কৰিব বিবাহৰ ক্ষেত্ৰত এতিয়াৰ পৰা যদি যিসকলে বিবাহৰ কথা চিন্তা কৰি আছে বা ভাবি আছে ৰবিৰ ক্ষেত্ৰত আপোনালোকৰ অক্টোবৰ নৱেম্বৰৰ পিছত অতি শুভ ফল লাভ কৰিব বিবাহৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিব নৱেম্বৰৰ পিছত কিন্তু এতিয়াৰ পৰা অকণমান আগবাঢ়িব লাগিব এতিয়া যদি আমি চাওঁ ভাগ্য অষ্টমত কেতু আছে কেতু কিন্তু বহুত শুভ নহয় অষ্টম স্থানটো হৈছে আয়ুস স্থানত কেতু থাকিলে কেতুই কিছু ক্ষেত্ৰত অকণমান সমস্যাৰ সৃষ্টি কৰে সৰু সুৰা পেটৰ অসুখ পেটৰ বেমাৰ গেষ্ট্ৰিক এইবিলাক সমস্যা কৰে ভাগ্যৰ ক্ষেত্ৰত যদি চাওঁ ভাগ্যৰ অধিপতি হৈছে শুক্ৰ যিহেতু তৃতীয়ত আছে ভাগ্যৰ অধিপতি হৈ তৃতীয়ত থাকিলেও ভাগ্যটোৱে বহুত ভাল নহয় গতিকে তেনে ক্ষেত্ৰত জুন মাহৰ শেষৰ ফালৰ পৰা ভাগ্য অতি শুভ হ'ব বহুত ভাল হ'ব জুন মাহৰ শেষৰ ফালৰ পৰা আৰু জুন মাহৰ 17 তাৰিখৰ পৰা কিন্তু ভাল ফল লাভ কৰিব যদি আমি চোৱা যায় কৰ্মাধিপতি হৈছে মংগল বৰ্তমান নিজ হৈ আছে গতিকে কৰ্মক্ষেত্ৰত সকলোকে যেহেতু মংগল নিজ 8 জুনৰ পৰা কিন্তু কৰ্মক্ষেত্ৰত ভাল হ'ব যেহেতু মংগল সঞ্চাৰ হ'ব আৰু মিত্ৰগৃহত
সঞ্চাৰ হ'ব আৰু মিত্ৰস্থান হৈছে ৰবি আৰু মংগল দুটা মিত্ৰ অতি মিত্ৰ গতিকে তেনে ক্ষেত্ৰত কিন্তু কৰ্মক্ষেত্ৰত কিন্তু জুন মাহৰ 8ৰ পিছতহে ভাল ফল লাভ কৰিব গোটেই মাহটো কিন্তু অতি শুভ 8 জুনৰ পৰা যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ কাৰণে অতি শুভ আই ইনকামৰ ক্ষেত্ৰত চাব গ'লে আই ইনকামৰ অধিপতি বৃহস্পতি অতি শুভ গতিকে ইনকামৰ ক্ষেত্ৰত ভালে হ'ব যদি ব্যৱসায় বাণিজ্য কৰি আছে ভাল ফল লাভ কৰিব প্ৰতিকাৰ হিচাপে যেটো মংগল কিছু অশুভ গতিকে মংগল 8 তাৰিখলৈকে কিছু অশুভ হলে বহুত দিন নাই শনিৰ কাৰণে প্ৰতিকাৰ কৰিব শনিবাৰে নিৰামিষ খাওক শনিবাৰে শনি দান দিব পাৰে শনি মন্দিৰ দৰ্শন কৰিব পাৰে হনুমান চালিসা পাঠ কৰিব পাৰে যিকোনো শনিৰ পূজা বা শনিৰ প্ৰতিকাৰ কৰিলে ভাল ফল লাভ কৰিব শনিয়ে অকমান আপোনাৰ অকল অশুভ বাকি গ্ৰহকেইটা গোটেই অশুভ নহয় মধ্যম ফলো প্ৰদান কৰি আছে আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে কেৱল মাত্ৰ শনিৰ প্ৰতিকাৰ কৰিলে হ'ল ধন্যবাদ